আজি এটা খুব মহান কামৰ সৈতে সংযুক্ত হোৱাৰ সৌভাগ্য হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এক অভিলাষী আঁচনি, মহাপুৰুষীয়া সংস্কৃতি, আমাৰ সত্ৰ নামঘৰৰ প্ৰতি যি সহযোগিতা আগবঢ়োৱা হয়, অৰিহণা আগবঢ়োৱা হয়, তাৰ এক অন্যতম সফল আঁচনি হ'ল অসম দৰ্শন। আজি আমি তিতাবৰৰো ৭৫টা নামঘৰলৈ এই পৰ্যায়ত আমি ১.৫ লাখ টকাকৈ আৰ্থিক বৰঙণি আগবঢ়াইছোঁ আৰু এইকেইদিনতে আৰু ৭৫টালৈ আগবঢ়াম। এইদৰে পৰ্যায়ক্ৰমে সমগ্ৰ অসমৰ অন্য প্ৰান্তৰ লগতে তিতাবৰৰ সকলো নামঘৰলৈ আমি অসম দৰ্শন আঁচনিৰ অৰিহণা বা সেৱা আমি আগবঢ়াম। আজি খুব ভাল লাগিছে। আজি নামঘৰৰ ভকত বৈষ্ণৱসকল আহিছে, সকলো পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আহিছে, তেওঁলোকৰ হাতত আজি পৰম শ্ৰদ্ধা কৰি আমি অসম দৰ্শনৰ চেকবিলাক তুলি দিলোঁ। এতিয়া আপোনালোকে সূক্ষ্মভাৱে মানে চৰ জমিন আপোনালোকে মানুহ লগ পাই থাকে, গতিকে আপোনালোকেহে ক'ব। আমাৰ সদায় আমি আত্মবিশ্বাসী, আমি গভীৰ প্ৰত্যয়েৰে ৰাইজৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি যাওঁ আৰু কেইদিনমানৰ পিছতো এনেও আমি সেই লক্ষ্যৰেই জন আশীৰ্বাদ যাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু দিলীপ শইকীয়া মহোদয়ৰ উপস্থিতিত আমি জন আশীৰ্বাদ যাত্ৰা কৰিম। এতিয়া খতিয়ান দিয়াৰ সময় আমি কি কি কাম কৰিলোঁ, আমি ৰাইজৰ ওচৰত আমি খতিয়ান দিবলৈ আমাৰ সৎ সাহস আছে। আমি কিছুমান কামটো আমি দুগুণ পৰ্যন্ত কৰিছোঁ। যেনেকৈ আমি বিগত সংকল্প পত্ৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, আমি দলে কৈছিলোঁ ১ লাখ চাকৰি দিয়া হ'ব, কিন্তু আজিৰ তাৰিখত ১,৬০,০০০ চাকৰি হ'ল। গতিকে সেই খতিয়ান লৈ গৈছোঁ। আমি কৈছিলোঁ যে শান্তি শৃংখলা আমি বজাই ৰাখিম, সম্পূৰ্ণ কঠোৰ মানে শান্তি শৃংখলাৰ ক্ষেত্ৰত, আইন প্ৰণয়নৰ ক্ষেত্ৰত। আজিৰ তাৰিখত আমি ৰাইজৰ আশীৰ্বাদত সফল হৈছোঁ। আজিৰ তাৰিখত উগ্ৰপন্থীৰ গুলীত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা নাই, মানুহতো মানুহেই, কাজিৰঙা গড় এটাও গড় মৃত্যু হোৱা নাই। গতিকে এই খতিয়ানবিলাক লৈ আমি যাম, বিকশিত অসম, সুৰক্ষিত অসমৰ খতিয়ান লৈ। আৰু আমি ভাবোঁ বিগত প্ৰত্যেকটো নিৰ্বাচন, যি আমাৰ ঠেঙাল কছাৰী পৰিষদীয় নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক, প্ৰত্যেকটো নিৰ্বাচনত ৰাইজে যিদৰে আমাক আশীৰ্বাদ দি আছে, আমি নিশ্চিত, আমি প্ৰবল আত্মবিশ্বাসী যে ৰাইজে এইবাৰো আমাক মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন দুয়োখন চৰকাৰৰ প্ৰতি তেওঁলোকে সমৰ্থন জনাব। আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ NDAৰ প্ৰতিটো সদস্য দলৰ প্ৰতি সমৰ্থন জনাব। বিজেপি দলৰ পৰা তিতাবৰত প্ৰাৰ্থিত্ব দাবীৰে এই কথাটোৱে ভাল। কেতিয়া প্ৰাৰ্থিত্ব বিচাৰে? প্ৰাৰ্থিত্ব কেতিয়া বিচাৰে? এতিয়া ইয়াততো বৰজনাত কংগ্ৰেছৰ ভাস্কৰ ৰায়ৰ বাহিৰে বেলেগ কোনো বিচৰাই নাই, মোৰ যিখিনি খবৰ আছে। কিন্তু আমাৰতো 8 দশক বিচাৰিছে। গতিকে এইটোতো শুভ লক্ষণ। এতিয়া ইয়াৰ অৰ্থ এইটো যে ৰাইজে আমাৰ ফালে, তিতাবৰ যদি ক'ৰবাত হিনদেৰী আছিল, এতিয়া ৰাইজে আমাৰ প্ৰতি আশীৰ্বাদ দিবলৈ আগবাঢ়িছে। সেইকাৰণে আমাৰ দলীয় সদস্যসকলৰ আগ্ৰহ, ইচ্ছা আমি দুগুণ দেখিছোঁ। আৰু গণতান্ত্ৰিক দল এইটোতো পৰিয়ালকেন্দ্ৰিক দল নহয়। ছাৰ্ভে ইত্যাদি ইত্যাদি চাই যিজন প্ৰাৰ্থীয়ে সকলো ক্ষেত্ৰত আগবাঢ়ি থাকিব, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ দলে তেখেতকে আগবঢ়াব। গতিকে আমাৰ ইয়াত টিকেটৰ নামটো ঘোষণা হোৱালৈকে কোনো ক'ব নোৱাৰে। ইয়াত কোনো পূৰ্ব অনুমান নাথাকে। দলে সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে দলৰ নীতি নিয়মৰ আধাৰত যোগ্যজনলৈ প্ৰাৰ্থিত্ব আগবঢ়ায়।